শ্ৰীমতী কৰবী সন্দিকৈ গগৈ যোৱা 7 আগষ্টৰ সন্ধিয়া 8 বজাৰ পৰা মানে নিৰুদ্দেশ হৈ আছে। আৰু তেখেতক আমি বহুত বিচাৰ খোচাৰ কৰিছোঁ। 3খনকৈ থানাত আমি এজাহাৰো দিছোঁ, কিন্তু কোনো ধৰণৰ কেছ তেখেতসকলে লোৱা নাই। এতিয়া কাৰ লগত গৈছে, কেনেকৈ গ'ল, সেইটো আমি বিশেষকৈ সঠিককৈ নাজানো। আৰু এতিয়া বিচাৰি আছোঁ আমি তেখেতক, কিন্তু তাই জীয়াই আছে নে মৰি আছে আমি সেইটোও নাজানো। কোনো ধৰণৰ ফোন কল কৰা নাই, আমালৈও কৰা নাই। তাই বাইক ভনীয়েক আছে, তাহাঁতলৈও কল কৰা নাই, মাক দেউতাকলৈও কল কৰা নাই। আৰু যাক আমি এনেই সন্দেহ কৰিছোঁ তেখেতসকলৰ ঘৰলৈও ফোন কৰা নাই কোনো ধৰণৰ। সেইটো কাৰণে বৰ আমি চিন্তাত পৰিছোঁ, বিমোৰত পৰিছোঁ। আমি বিচাৰিছোঁ ইয়াৰ যোগেদি যাতে তাই যদি কোনোবা যদি সন্দেহ পায় আমাক মানে জনাই দিলে মানে আমি ভাল পাম। পোষ্টাৰিং কৰিবৰ কাৰণে মই বনাইছিলোঁ, কাৰণ কেলৈ মই বিচাৰি একদম হাবাথুৰি খাই গৈছোঁগৈ। বিভিন্ন জেগাত গৈছোঁ, বিভিন্ন ঠাইত গৈছোঁ, বহুত পইচাও খৰচা কৰিছোঁ। আৰু মানুহক ইটো মানুহক সুধিছোঁ। এতিয়া ভাবিছোঁ আমি যিবিলাক আমাৰ সন্দেহযুক্ত ঠাই আছে, য'ত আমি সন্দেহ কৰিছোঁ ধৰক তাত থাকিব লাগে নেকি, তেনেকুৱাবিলাক জেগাত ঠাইতে আমি লগামগৈ বুলি ভাবিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।